ৰাস্তাত মোক পাপাই গালি দিলে কাৰণ মোৰে গাত ভুল আছিলে। আৰু এটা কথা, ইয়াত এটা পাপাৰো ভুল আছে। সেই গাইছ, ৱেলকাম টু মাই নিউ ব্লগ। আজি ব্লগটো ষ্টাৰ্ট হৈছে ৰাতিপুৱা বুলি ক'ব নোৱাৰি, দিনৰ 1:26 পৰা। মোবাইলটো চাই কেতিয়া যে টাইমটো পাৰ হৈ যায় গমেই নাপাওঁ। সেইকাৰণে এতিয়া ঘৰৰ পৰা ওলালোঁ, অকণমান মোবাইল চোৱা কম কৰিব লাগিব। তো গাইছ, এতিয়া গাঁৱৰ পিনে ফুৰি আহিছিলোঁ, তো স্কুল চব ছুটি হৈ গ'ল। স্কুল চালি ৰাজা কাহ গেলে কি কৰে হে থাক বেগ মানে वहाँ थोड़ा देर रखे অঁ এখন ঢুকিহে মানে বেগ চেগ ৰাখিলে। তো গাইছ, এতিয়া মই গাঁৱৰ পিনে যাবলৈ ওলাইছিলোঁ, তো মা আহিলে, তো মায়ে স্কুটিটো ভৰাব নোৱাৰে, সেইকাৰণে মই ভৰাই দিওঁ। তো মই ভৰাই কিনে তাৰপিছত গাঁৱৰ পিনে খেলিব যাম। তো এই লগৰকেইটা মাতিবলৈ আহিছে লাঠি চাঠি লৈ কিনে। তো গাইছ, এতিয়া খেলি কিনে ঘৰ আহি গ'লোঁ। তো এতিয়া ঘৰ আহি কিনে জেকেট চেকেট পুৰা ঠাণ্ডা লাগিছিলে কাৰণে দুটা জেকেট একেলগতে পিন্ধি ল'লোঁ আৰু চুলিটো বান্ধি দিলোঁ। একদম কাণ পিনে লাগি থাকে, কিবা লাগি থাকে। আৰু এতিয়া মই ৰেচন আনিব গৈছোঁ আমাৰ ঘৰৰ কাৰণে, আইতাহঁতৰ কাৰণে নহয়। তো মা আগতে গ'ল, তো ৰেচন দোকানটো আমাৰ ওচৰতে আছে, সেইকাৰণে অকণমান গধূলি টাইমতে গৈছোঁ। এতিয়া মা আগতে গ'ল, তো মোৰ ফিংগাৰ প্ৰিণ্ট দিব লাগিব, তো সেইটো ফিংগাৰ প্ৰিণ্টে দিব গৈছোঁ আৰু ৰেচনটো আনিব গৈছোঁ। গাইছ, আমাৰ ৰেচন ইয়াতে দিয়ে। তো এই দোকানটো হয়, মা ইয়াত ভিতৰত বহি আছে আৰু সেইটো মানুহজনৰ ৰেচন ওলাই আছে। তো তালৈ যাওঁ এতিয়া। তো গাইছ, দোকানৰ পৰা ঘূৰি আহিবলগীয়া হ'ল। তো মায়ে চাইকেল আনিব পাহৰি গ'লে, তো ৰেচনটো কি হাততো ল'ব নোৱাৰোঁ, সেইকাৰণে চাইকেলটো আকৌ আনিব যাওঁ ঘৰৰ পৰা। একদম মায়ে ডাবুল কাম কৰি থাকে। চাইকেলটো ওলাই লওঁ, আকৌ এইটোবাৰ নিচিনা পৰি নগ'লে হৈছে ঘূৰাওঁতে, নহ'লে উঠাবলৈকে নোৱাৰোঁ। চাইকেলটো ইমান লেতেৰা হৈ গৈছে নহয়, ধুব লাগিব। এবাৰ আগতে আগ চকা উঠাইছিলোঁ, হেণ্ডেলটো এইটো চেঞ্জ হৈ অৰিজিনেল হেণ্ডেলটো নহয়, এইটো MTB চাইকেলৰ হেণ্ডেলটো হয়। তো চকা যেতিয়া উঠাইছিলোঁ তো পূৰা ভাঙি গৈছিলে উঠাওঁতে। আগতে চকা বহুত ডেঞ্জাৰ উঠাইছিলোঁ মই, পূৰা 1 কিলোমিটাৰ গুচি গৈছিলোঁ চকা উঠাই। আমাৰ গাঁৱত কোনেও উঠাবই নোৱাৰিছিলে মোৰ সমান। ৰেচনটো লোড কৰি দিলোঁ মই চাইকেলত, তো এতিয়া ঘৰলৈ লৈ যাওঁ। তো গাইছ, এতিয়া ৰেচনো অনা হৈ গ'ল আৰু গাখীৰটো হস্পিটেলৰ পৰা লৈ আহি গ'লোঁ। তো আপোনালোকক মই নেদেখালোঁ কাৰণ সদায় দেখাই থাকিলে আপোনালোকে ব'ৰ হৈ যাব। তাৰপিছত ঘৰ আহোঁতে পাপাই একদম ৰাস্তাত ৰখি আছিলে, তো ৰাস্তাত মোক পাপাই গালি দিলে কাৰণ স্কুটি লৈ গৈছিলোঁ ৰাতি, তো স্কুটি লৈ যাব দৰকাৰ নাই বুলি ক'লে, তো চাইকেলত যাব নোৱাৰিলি বুলি সেনেকৈ ক'লে। তাৰপিছত পাপাই গালি দিলে, মানে একদম ভয় লাগি যায়। তো একো নক'লোঁ কাৰণ মোৰে গাত ভুল আছিলে। ৰাতি স্কুটি লৈ যাব দৰকাৰ নাছিলে, চাইকেলতে যাব পাৰিলোঁ হয়, কিন্তু নগ'লোঁ। আৰু এটা কথা, ইয়াত এটা পাপাৰো ভুল আছে। ল'ৰা ছোৱালীক এনেকুৱা ৰাস্তাৰ মাজত গালি দিব নালাগে, দিলে ভিতৰত ক'ব লাগে। যোনে মোৰ ভিডিঅ' যদি ফাদাৰ্ছে চাইছে, আপোনালোকে ল'ৰা ছোৱালী কেতিয়াও ৰাস্তাত গালি নিদিব, সদায় ভিতৰত আনি কিনে গালি দিব। আৰু মই গাখীৰটো দেখাই দিওঁ, ৰখিব 1 ছেকেণ্ড, নহ'লে আপোনালোকে বিশ্বাস নকৰিব। এইটো হয় গাখীৰটো, ইয়াত আছে ফ্ৰিজত, এইটো হয় গাখীৰটো, এইটো হয় গাখীৰ। তো গাইছ, এইপিনে চাওক, মাৰ চশমাটোৱে ভাঙি থাকিলে। এতিয়া কি কৰিছিল যে ভাঙি থাকিলে? একো কৰা নাছিলোঁ, খেটেক কৰিলে, চব্জি লৰাই আছিলোঁ, খেটেক কৰিলে। এই চব কেনেকুৱা ভাঙি গ'ল? এই কি কৰিবি এতিয়া? ফেব্ৰিক লৈ আহিলে হ'ব নেকি? ফেব্ৰিক লগালে কেনেকে হ'ব ঐ ল'ৰা? মা চশমা নিপিন্ধিলে মানে দেখিয়ে নাপায়, তো এতিয়া এইটো ফেব্ৰিক লগাই দিব লাগিব। তই দেখি পাওঁ? এই দেখোন দেখা, এই দেখোন। এতিয়া মই কেনেকে দেখাম ক? এই দেখোন দেখা। চবতে কেনেবাকে মই গ্লাছটো মেইন জেগাটোতে যদি পৰি যাব খতম আৰু। গ্লাছটো ভৰাই ল'লি নাই? হৈ যাব বেছি নিদে, বেছি। এই তলফালে বহি পৰিছে। এনেকে টিককে ভাঙি থাকিলে নাই এইটো? কুলক্ষণীয়া চশমা, তইনো দিনৰ মাজত হ'ব নোৱাৰিলি কেলে বাৰু? ৰাতিখনতো যে হলি নকৰ, সেনেকুৱা বেয়া হৈ যাব। দেখানো কেনেকে কি হ'ল বাৰু? নকৰে মা, পিন্ছা এনেকুৱাই চাবি, এনেকুৱাই। ইয়াত থেপিটো ক'ত? তো গাইছ, এতিয়া মায়ে বনাই আছে চব্জি। আজিও মাংসই বনাই আছে, অকল মাংসই মানে আমাৰ ঘৰত ডেইলি হয়। আৰু এইপিনে চাওক, আমাৰ কুকুৰটো ক'ত বহি আছে, ক'ত বহি মানে শুই দিছে এইটো। কালু এইপিনে চা, ই মানে য'ত পায় তাতে শুৱে। আৰু এটা নতুন জেগা ওলালে, এইটো কালিৰ পৰা এনেকুৱা শুৱা ষ্টাৰ্ট কৰিছে ই। তো গাইছ, আৰু এটা বস্তু চাইছোঁ, আপোনালোকৰ ঘৰত এনেকুৱা কৰে নে নকৰে ক'ব। এইপিনে চাওক, ৰঙালাওটো এনেকুৱা ওলোমাই থৈ দিছে। এইটো বেয়া নহ'বৰ কাৰণে এনেকুৱা ওলোমাই থৈ দিয়ে। সঁচাকৈ এনেকুৱা খালি বহুত দিন হৈ গ'ল, বেয়া নাই হোৱা আজিলৈকে। 1-2 মাহ হৈ গ'ল এতিয়া, 3 মাহমান হৈ গ'ল এই ওলোমোৱা ইয়াত। আৰু এটা আছিলে, সেইটো অকণমান বেয়া হৈ গৈছিলে, তো এতিয়া এইটো বেয়াই হোৱা নাই এতিয়ালৈকে। তো গাইছ, এতিয়া মায়ে পানীটো চাব, মোৰ হিচাপে ইমানটো পানী আনিলোঁ, তো আৰু দিব লাগিব বুলি কৈছে। কিমান নিদিয়? হৈ গ'ল, ভাত খৰখৰীয়া হ'ব নহ'লে। কুকাৰটো চাউলটো হ'বলৈ এতিয়া, ভাত হ'বলৈ এতিয়া চাউলটো গৰম কৰি থৈ দিছোঁ গেছত। গৰম নহয়, বহাই দিলোঁ। তো গাইছ, মোৰ খানা খোৱা হৈ গ'ল, মানে মই ডিনাৰ কৰিলোঁ, মানে ডিনাৰ দেখাবলৈ পাহৰি থাকিলোঁ আজি কি বনিছে। তো এইপিনে মায়ে খাইছে, এইপিনে দেখাই দিছোঁ, উৰহি চব্জি আৰু এইটো ভাত।
মায়ে দুবাৰ ভাত ল'লে আৰু এতিয়া খাব নোৱাৰিছে মায়ে। পাৰিবি নে খাবলৈ? ললি কেলে তবে এনে ৱেষ্ট কেলে কৰিছ? কুকুৰ খাব। কুকুৰক দিলোৱেই। কুকুৰ হৈ পিনে ভাত দিয়াই আছে। তো গাইছ এতিয়া পাপাই ফালি থোৱা খৰিকেইটা ভিতৰত সোমাম। তো আজি বৰষুণ দিব নিচিনা লাগিছে। তো ৰাতিপুৱা সদায় বৰষুণে দি আছে এইকেইদিন। এইপিনে খৰিকেইটা এনেকুৱা পৰিছে। তো খৰিকেইটা সোমাওঁ। তো মায়ে কিছুমান লৈ গ'ল পাকঘৰত। তই দেখা মই লৈ গৈছোঁ দেই। তো খৰিকেইটা ইয়াত থৈ দিলোঁ গোটেই। আজি খৰিকেইটা এইপিনে। তো এইপিনে মায়ে লাইট দেখাইছে। এইপিনে চাওক আমাৰ 3টা কালু একেলগে থৈছে আৰু এইটো হয় সৰু কালু। সিহঁতি নিজে এতিয়া শুৱা ষ্টাৰ্ট কৰিছে। বাই বাই। তো এতিয়া মোৰ আৰু শুবলৈ নহয়। তো ৰাতিলৈকে এতিয়া ভিডিঅ' এডিট কৰিব আছে। তো আজি ব্লগটো কৰিছোঁ ইয়াতে এণ্ড। আই হোপ আজি ব্লগটো আপোনালোকৰ ভাল লাগিলে। তো আকৌ কাইলৈ নেক্সট ব্লগলৈ আপোনালোকক লগ পাম। লাইক ছাবস্ক্ৰাইব কৰিবলৈ ভুলতে নাপাহৰিব। তো বাই বাই।